মৰ্নিং আৰু আজি ভিডিঅ'ত বহুত দিনৰ পাছত লং ভিডিঅ' এটা দিম আৰু এইফালে এতিয়া বেটাই খেলি আছিলে এয়া খেলি আছিলে আৰু এতিয়া বেটাক গা ধুৱাব নিওঁ গা ধুৱাই পেলাই আকৌ অংগনবাদী চেণ্টাৰলৈ মাতিছে অংগনবাদী চেণ্টাৰলৈ যাব লাগিব আৰু অংগনবাদী চেণ্টাৰত কি হয় আপোনালোকক দেখাই থাকিম বলক আৰু এইফালে বেটাক পটাপট উলিয়াই লৈছোঁ গা ধুৱাই পেলাই এয়া চাই মেলি ল'লোঁ আৰু এতিয়া আনিলে ডাঙৰ বৰষুণ এয়া এইটো দবা পিটা বৰষুণ দিছে এই কেইজোপা মোৰ ফুল কেইজোপাকে দেখাই দিছোঁ এয়া ফুলনিখন মিনি ফুলনি বাৰী এইখন সেইজোপা গোলাপজোপা সিদিনাখন মই টাবটো চেঞ্জ কৰি দিছিলোঁ যে এইজোপা হৈছে গোলাপজোপা আৰু চাওকচোন এই যে বৰষুণ দিছিলে আমাৰ ৱালখন নিজে নিজে ভাঙি পৰি থাকিলে এয়া আকৌ বনাবলগীয়া হৈ আছে ওলাই মেলি ৰেডি হৈ ৰৈ আছোঁ বেটাও শুই গ'ল ডাঙৰ বৰষুণ যাক এৰিলে যাম আৰু আমাৰ মৰম এতিয়া শুই উঠিলে কান্দি কান্দি মোৰ ওচৰলৈ আহি আছে মৰম ফুফু নগলো আহা এয়া কান্দি কান্দি মৰম আহিছে এইফালে এতিয়া মৰমে মই ওলাই ৰেডি হৈ ল'লোঁ তা মৰম এইফালে এতিয়া আমি ওলাই ল'লোঁ খোজকাঢ়ি গৈ থাকোঁ এতিয়া মৰম ফুফু যোৱানে যাবা ফুফু এতিয়া আমি বেটেৰী ৰিক্সাত উঠি গৈ আছোঁ এইফালে গৈ আছোঁ ন মৰম এইফালে আমাৰ মৰমে এতিয়া লগৰ পাই গ'ল মৰম লগৰ পালা ফ্ৰেণ্ড পালা নেকি ডাইৰেক্ট মাতিছা এইটো হৈছে আমাৰ অংগনবাদী চেণ্টাৰ এয়া এইফালে ফুল লগাই থৈছে ধুনীয়াকৈ ফুল কৰি আছে এয়া হৈছে অংগনবাদী ভিতৰত এইটো হৈছে ক্লাছ কৰা ৰুমটো এইবিলাক চকী টেবুল আজি বিশ্ব স্তনপান সপ্তাহৰ কাৰণে ইয়াৰ অংগনবাদীলৈ মাতিছিলে এইটো এটা গাহৰি মৰম এইফালে মৰম বৰষুণত ছাতি লৈ কেনেকুৱা লাগিছে ভাল লাগিছে তিতি আৰু এইফালে চাওকচোন ভাত খাই থাকোঁতে টোপনি গ'ল আৰু ভাত খুৱাম বুলি কৈ মুখখন মেলি আছে ইয়াত দেখিছে সি সদায় দুপৰীয়া ভাত খাই থাকোঁতে এনেদৰে শুই যায় বেটাক খুৱাই মেলি শুৱাই ল'লোঁ পটাপট আৰু আমিও খাই ল'লোঁ খাই বৈ আকৌ ওলালোঁ বজাৰলৈ বুলি সৰু সুৰা কেইটামান কাম আছিলে এইফালে বেটাক লৈ ল'লোঁ কালি যিহেতু বৰষুণ আছিলে আৰু বাজাজ ফাইনেন্সত সোমালোঁ আৰু ওপৰলৈ গ'লোঁ মোৰ অলপ কাম আছিলে আৰু ইহঁতক তলতে ৰাখি থৈ গ'লোঁ ভাইটিৰ লগত আৰু এতিয়া আমি গৈ আছোঁ বজাৰলৈ আৰু ইমান ভিৰ লাগে নহয় এয়া এতিয়া ভিৰ লগাৰ কাৰণে লাহে লাহে গৈ আছে বেটেৰী ৰিক্সাখন এতিয়া আমি ডেইলি বজাৰলৈ গৈ আছোঁ আৰু এতিয়া এইফালে বজাৰ আহি পাই গ'লোঁ ভাইটিয়ে চাই আছে চেণ্ডেল আৰু আছিলে কিনিব লগা নিকিনিলোঁ যিহেতু বতৰটো বহুত বেয়া আছিলে সেয়েহে বেটাক লৈ ঘূৰি ফুৰিবলৈ দিগদাৰ হ'ল বেলেগ এদিন কিনিম বুলি গুচি আহিলোঁ আৰু আহিয়ে যিহেতু বতৰটো বেয়া আছিলে সেয়ে এইফালে বনাবলৈ লৈছোঁ এতিয়া গৰম গৰম পকৰি আৰু এইফালে এতিয়া মোৰ পকৰি বনি আছে দেই ঠাণ্ডা বতৰত এনেদৰে পকৰি চাহ খাবলৈ বৰ মজা লাগে আৰু এইফালে ঠাণ্ডা বতৰত পকৰি চাহ মোৰ ৰেডি হৈ গ'ল এতিয়া আমি খাই লওঁ দেই আৰু এতিয়া চাহ খাই মেলি দেখিছে এতিয়া এইফালে মৰমৰ লগত অলপ
সি খেলিছে, মই ওচৰতে বহি দিছোঁ। কি কি যে কৰিছে চাওকচোন। খেলা টাইম। আই এফালে দুখ পাবা, এফালে দুখ পাবা। আহা এফালে আহা ন। এতিয়া মৰমৰ খেলা টাইম। ফূৰ্তি লাগিছে মৰম। ধৰিলোঁ 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 মৰম ধৰিলোঁ ধৰিলোঁ। পৰিবা পৰিবা এফালে পৰিবা পৰিবা। তে আকৌ মৰমৰ পাপাক ওলালেহি ডিউটিৰ পৰা। এইকেইদিন ডিউটিত বহুত ৰাতি ৰাতি হৈছিলে, সেয়েহে সি ৰাতিপুৱা শুই থাকোঁতেই যায় আৰু অহাৰ পিছত আকৌ শুই যোৱাৰ পাছতহে আহিছিলে ৰাতি 12টা 1টাত। আৰু আজি যিহেতু সোনকালে আহিলে, সেয়েহে আকৌ সেয়া দেখিছে তাৰ ফূৰ্তি কি, বাপেকৰ লগত আকৌ লগ লাগি সি খেলিবলৈ লাগি গৈছে। একদম বাপেকক পাই সি ক'বই পৰা নাই, ইমানেই ফূৰ্তি লাগিছে তাৰ। আজি আনকালে মানে সদায় সোনকালে আহিলে সি খেলে, আৰু এইকেইদিন খেলিব পৰা নাই যিহেতু, সেয়েহে আজি তাৰ এতিয়া আৰু ফূৰ্তি লাগি গৈছে। আৰু এতিয়া মৰমক বাপেকৰ লগত খেলিবলৈ দি মই এইফালে যিহেতু আজি আলহী আহিব, সেয়েহে বনাবলৈ আহিছোঁ ভাত। এইফালে এতিয়া মাংস বনাব লৈছোঁ। এইফালে মই মাংস বনাব লৈছোঁ আৰু এইফালে দাদুৱে গাহৰি বনাব লৈছে। লোৱা নাই, লৈ গাহৰি বনাই আছে। গাহৰি বনি আছে আৰু এইফালে এতিয়া ব্ৰইলাৰ। এইফালে বনাব গাহৰি বইল। এয়া বিলাহী কাটি ল'লোঁ। এইফালে গাহৰি ৰান্ধনি আহি গ'ল। এয়া গাহৰি বনাই আছে। এইফালে মোৰ মাংস ৰেডি হৈ গৈছে। এইফালে মোৰ এতিয়া খানা ৰেডি হৈ গ'ল। চাটনি, দাইল, মাছ ফ্ৰাই, পটল ফ্ৰাই, এইফালে চিকেন আছিলে আৰু গাহৰি বইল, আকৌ গাহৰি আলুৰ লগতো বনোৱা হৈছিলে। আৰু এয়াই আছিলে আমাৰ আজি ৰাতিৰ সাজত। আৰু আলহী আহিছিলে, আমাৰ মিছা ছোৱালী আৰু ভিনদেউ। এইফালে জিমনি আৰু ভিনদেউ আহিছে, সেয়েহে এইফালে আকৌ ভিনদেউহঁতক খাই থকা দেখি আহিছে, বেটাকো খাব লাগে। আকৌ এয়া আয়া বেটিয়ে বোলে তলত বহিহে খায়, মৰমক চাই চাই। এয়া তাহাঁতি দুটাই লাগিছে ইটোৱে সিটোক চাই চাইহে খাবলৈ বিচাৰিছে। আৰু আজি হৈছে নেক্সট দিনা হৈছে আজি মৰমৰ 9 মাহৰ বেজীটো আছিলে, আৰু এয়া আমি দিবলৈ ওলাইছোঁ। এইফালে বেটা শুইয়ে গ'ল বেজী দিবলৈ ওলাওঁতে, আৰু উঠাই ল'লোঁ তাক। আৰু এতিয়া আমি বেটেৰী ৰিক্সাত গৈ আছোঁ, যিহেতু বেছি দূৰ নহয়, কিন্তু বেটাক লৈ পেলাই যিহেতু খোজকাঢ়ি আহিবলৈ দিগদাৰ হয়, সেয়েহে আমি বেটেৰী ৰিক্সাতে বহি ল'লোঁ। আৰু এয়া এতিয়া আহি পাই গ'লোহি। বাইদেৱে এইফালে ধুনীয়াকৈ বেজী দিয়ে আছে। অকণমান দেৰিয়ে হ'ল, এইফালে বাইদেৱে আৰম্ভ কৰিলে। আৰু যিহেতু 1 তাৰিখৰ পৰা 7টা তাৰিখলৈকে স্তন দান দিব, সেয়েহে তাৰ বিষয়ে বাইদেৱে আমাক 2 এষাৰ স্তনপানৰ বিষয়ে কয়। ল'ৰা ছোৱালীক কেনেদৰে গাখীৰ খুৱাব লাগে সেই বিষয়ে বহলাই ধুনীয়াকৈ বুজাই দিয়ে। এতিয়া আমাক এইফালে বেটাক বেজী দি দিছে, যিহেতু আজি 4টা পাব, 2টা ভৰিত 2টা আৰু হাত দুখনত 2টা। আৰু ভিডিঅ'টো আজিলৈ ইমানেই শেষত। আকৌ আন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। বাই বাই।